নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আছোঁ মই এটি বহুত ধুনীয়া জেগাত আৰু আপোনালোকে দেখিছেই ইমান ধুনীয়াকৈ পানী আহি আছে আৰু পানীবোৰত গোটেই মাছ আছে। আজি আছোঁ মই অৰুণাচলৰ চেৰগাঁৱত আৰু বহুত বেছি ধুনীয়া এটা প্লেচ মানে আমি একচুৱেলি মই য'ত আছোঁ মই ভাবিছোঁ তাৰে এটা হোম টুৰো দি দিম আৰু লগতে আপোনালোকক ঠাইখিনিও অকণমান দেখুৱাম। আপোনালোকে মোৰ লগত ঠাইখিনি চাওক, গোটেই পাহাৰ পৰ্বতেৰে আৱৰা মানে ইমান বেছি ধুনীয়া লাগিছে আৰু কাইৰবে শিলগুটিবোৰ পাইছে আৰু দলিয়াইছে আৰু এনেকৈ আমি মানে ৰাস্তাত খানাও খাই লৈছোঁ। গোটেইবোৰ আমাৰ সামগ্ৰী মানে সৰু সুৰা এখন ঘৰ আৰু আমাৰ দুটা ফেমিলিৰ আৰু ভাবিছোঁ এনেকৈয়ে ৰাস্তাত ভোক লাগিলে মানে চব বনাই চনাই লৈ আহোঁ আৰু এনেকৈ আমি এয়া এইটো ঘৰতে আমি আছোঁ। চলক এনেকৈ ভিতৰত সোমাই এইটো নীলাক্ষীহঁতৰ ৰুম আৰু এইটো নীলাক্ষীহঁতৰ ৰুম চাওক। এয়া এইবোৰ আমাৰ বজাৰ আৰু ইয়াতে বাথৰুম লেট্ৰিন আছে আৰু চলক এনেকৈ যায়। এইটো ড্ৰয়িং ৰুম আৰু এইটো হৈছে আমাৰ ৰুম। কেনেকুৱা লাগিছে বাৰু? যিখিনি পাৰোঁ দেখুৱালোঁ আৰু চলক এতিয়া য'ত কিটচেনত হুইচেল আহিছে ন, অ'কে কেইটামান লাগে। যিহেতু আমি হোমষ্টে লৈছোঁ আৰু ইয়াতে ভাত বনাই আছোঁ, চিকেন এইপিনে ভাত আৰু এনেকৈ হোমষ্টে ল'লে কি হয় নিজৰ সুবিধামতে বনাব পাৰি, কাৰণ বাচ্চা থাকিলে বহুত প্ৰব্লেম হয়, হোটেলৰ পৰা খোৱাটো পচিবল নহয় আৰু আপুনি ইয়াতে সকলো বস্তু পাই যাব, যি বস্তু আপুনি বনাব বিচাৰে গোটেইখিনি সামগ্ৰী পাই যাব। কিন্তু তাৰ বাবে আপুনি প্ৰতিটো ফেমিলিৰ পৰা 300 টকাকৈ লোৱা হয়, কিন্তু 300 টকা ল'লেও পাৰ ডে মানে একো মানে প্ৰব্লেম নাই, আপুনি চব বস্তু এভেইলেবল ইয়াত পাই যায়। বহুত বেছি ধুনীয়া ডাইনিঙো আছে, আনকি পুৰা গ্ৰীনি গ্ৰীনি হয় নেকি? তুমিও পিংক কালাৰ, ময়ো পিংক কালাৰ হৈছোঁ নেকি? ই ছিঙি আছে চাওক, প্লাম ছিঙি আছে, গোটেই প্লাম এনে পচি পচি যাই আছে। এইটো মোক দিছে এওঁ খাবলৈ। কেনেকৈ ল'ম মই ভিডিঅ' কৰি আছোঁ। বাকী বেছি দীঘলীয়া ভিডিঅ' বনোৱা নাই, শ্বৰ্টকৈ এটা মিনি ব্লগ ছিষ্টেমত মই এনেকৈ বনাই দেখুৱালোঁ। বাকী ভিডিঅ'টো চাই কেনেকুৱা বুলি নিশ্চয় কমেণ্ট কৰি জনাব নাপাহৰিব। যদি ভাল লাগিলে এটা লাইক কৰি দিব, এটা কমেণ্ট কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।